সাহসেৰে সিদ্ধান্ত ললো যে 2014 চনৰ আগত অসমলৈ যিসকল আহিছিল তেওঁলোকক যদি আমাৰ হিন্দু বঙালী জৈন খ্ৰীষ্টিয়ান হয় তেওঁলোকক অসুবিধা কৰিব নোৱাৰি আমি সাহসেৰে প্ৰমাণ কৰিলো যে নাগৰিকত্ব আইন বিৰুদ্ধে যি আন্দোলন আছিল সেই আন্দোলন প্ৰবঞ্চনাৰ এক ইতিহাস আছিল কাৰণ 8 জনতকৈ অধিক লোকে আজিলৈকে নাগৰিকত্বৰ আবেদন কৰা নাই আৰু এতিয়া আমি আন এক সবল খোজ লবলৈ গৈ আছো যে যি 9 লাখ মানুহৰ বায়োমেট্ৰিক্স বন্ধ হৈ আছিল সেই বায়োমেট্ৰিক্স মুকলি কৰি দিয়াৰ বাবেও আমি আন এক শক্তিশালী পদক্ষেপ অহা কেইদিনমানৰ ভিতৰত লবৰ বাবে গৈ আছো সাহসী সিদ্ধান্ত আমাৰ চৰকাৰে এটাৰ পিছত এটা লবলৈ সক্ষম হৈছে কেইদিনমান আগতে মই এটা সৰু টুইট দিছিলো চণ্ডীগড়খন যিমান ডাঙৰ সম পৰিমাণৰ ভূমি আমি অসমত বিশেষ সম্প্ৰদায়ৰ হাতৰ পৰা আমি মুক্তি কৰিব পাৰিছো চণ্ডীগড়খন যিমান ডাঙৰ সিমান ডাঙৰ ভূখণ্ড দখল কৰি আছে আৰু এতিয়াও যদি চাবলৈ যাওঁ 20খন চণ্ডীগড়ৰ মাটি এতিয়াও কোনোবাই দখল কৰি আছে আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিৰন্তৰভাৱে কাম কৰি যাম আৰু আমি এটা এটাকৈ অসমীয়াৰ অধিকাৰ আমি কাঢ়ি আনিম আজুৰি আনিম তাৰ বাবে আমি সংকল্পবদ্ধ আজি আমি নাগৰিকত্ব আইন সংশোধনীৰ পিছত আমি সাহসেৰে সিদ্ধান্ত ললো যে 2014 চনৰ আগত অসমলৈ যিসকল আহিছিল তেওঁলোকক যদি আমাৰ হিন্দু বঙালী জৈন খ্ৰীষ্টিয়ান হয় তেওঁলোকক অসুবিধা কৰিব নোৱাৰি আমি সাহসেৰে প্ৰমাণ কৰিলো যে নাগৰিকত্ব আইন বিৰুদ্ধে যি আন্দোলন আছিল সেই আন্দোলন প্ৰবঞ্চনাৰ এক ইতিহাস আছিল কাৰণ 8 জনতকৈ অধিক লোকে আজিলৈকে নাগৰিকত্বৰ আবেদন কৰা নাই